নমস্কাৰ ND24 ডিজিটেললৈ মই ৰাজু বৰুৱাই আপোনালোকক স্বাগতম জনাইছোঁ আৰু আমি এই মুহূৰ্তত উপস্থিত আছোঁ বিমান বন্দৰৰ নতুন টাৰ্মিনেল যিটো টাৰ্মিনেল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্বোধন কৰিব সেই টাৰ্মিনেলটোত আমি উপস্থিত আছোঁ আৰু টাৰ্মিনেলটোৰ কথা যদি আমি প্ৰথমেই ক'বলৈ যাওঁ তেনেহ'লে এই টাৰ্মিনেলটো দেশৰ যি 5টা শ্ৰেষ্ঠ টাৰ্মিনেল সেই 5টা শ্ৰেষ্ঠ টাৰ্মিনেলৰ ভিতৰত এটা অন্যতম টাৰ্মিনেল হ'ব। এই টাৰ্মিনেলটো আমি এই মুহূৰ্তত দেখুৱাইছোঁ যে ইয়াৰ যদি পৰিসীমাটো চোৱা যায় মাটিকালি চোৱা যায় তেনেহ'লে 1,40,000 বৰ্গ কিলোমিটাৰ ইয়াৰ মাটিকালি আৰু এই মাটিকালি জুৰি এই যিটো নতুন টাৰ্মিনেল বনোৱা হৈছে এই টাৰ্মিনেলটো আমি প্ৰথমতে যদি আন্তঃগাঁথনিটো চাওঁ খুব সুন্দৰকৈ ইয়াৰ ডিজাইন বাঁহেৰে কৰা হৈছে। বাঁহক আমি কওঁ সাধাৰণতে যে যাৰ নাই বাঁহ তাৰ নাই সাহ আৰু সেই বাঁহেই ইয়াত ব্যৱহাৰ কৰা হৈছে। বাঁহৰ ক্ষেত্ৰত যদি চাওঁ তেনেহ'লে 140 মেট্ৰিক টন বাঁহ ইয়াত ব্যৱহাৰ কৰা হৈছে আৰু বাঁহৰ ডিজাইন এনেধৰণে কৰা হৈছে আৰু 57টা খুঁটা। এই মুহূৰ্তত ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰা মোৰ সৈতে আছে আৰু পংকজ বৰাই দেখুৱাইছে ইয়াৰ যিটো স্তম্ভ একোটা এনেধৰণৰ স্তম্ভ আমি জুম কৰি এই মুহূৰ্তত দেখুৱাইছোঁ যিসমূহ স্তম্ভত ব্যৱহাৰ কৰা যদি চোৱা যায় তেনেহ'লে 57টা স্তম্ভতে এনেধৰণে বাঁহ ব্যৱহাৰ কৰা হৈছে। কপৌ ফুলৰ ইয়াত ডিজাইন ইয়াত কৰা হৈছে আৰু ভিতৰখন যদি চোৱা যায় তেনেহ'লে বনজ সম্পদ প্ৰায় 1 লাখ এনেধৰণৰ বিভিন্ন উদ্ভিদ ইয়াত ভিতৰত থাকিব। বিভিন্ন সৰু সৰু এনেধৰণৰ বনজ সম্পদ ইয়াত ভিতৰত ৰখা হৈছে আৰু কালিৰ দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যিকেইটা সামাজিক মাধ্যমৰ পোষ্ট চাওঁ সেই প্ৰতিটো পোষ্টতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে এই কথাসমূহ উল্লেখ কৰিছে যে নেচাৰেল থিম ব্যৱহাৰ কৰি এটা এয়াৰপৰ্ট এনেধৰণে নিৰ্মাণ কৰা হৈছে, টাৰ্মিনেল নিৰ্মাণ কৰা হৈছে যিটো টাৰ্মিনেলে আহি থকা সময়ছোৱাত 1,30,00,000 যাত্ৰীক প্ৰতিটো বছৰতে সেৱা আগবঢ়াব আৰু এই টাৰ্মিনেলৰ আমি এই মুহূৰ্তত ইয়াৰ যিটো খুব সুন্দৰভাৱে ইয়াক নিৰ্মাণ কৰা হৈছে সেই নিৰ্মাণ কৰা টাৰ্মিনেলটোৰ এনেধৰণৰ ভিতৰখনলৈ যদি সোমাই যোৱা যায় আমি এইকেইদিনত দেখিছোঁ যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, তাৰ লগতে অসমৰ বিজেপিৰ প্ৰভাৰী হৰিশ দ্বিবেদী তেওঁলোকৰ যি সামাজিক মাধ্যমত তেওঁলোকে দিয়া পোষ্টসমূহ সেইসমূহত ইয়াৰ যিটো ভিতৰৰ যিখিনি ইয়াত দেখুৱাইছে সেইখিনি দেখিছোঁ যে খুব সুন্দৰভাৱে ইয়াৰ নিৰ্মাণ যিটো প্ৰক্ৰিয়া সেই নিৰ্মাণ প্ৰক্ৰিয়াটো হৈছে। ইয়াৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰথমতে টাৰ্মিনেল মুকলি কৰিব আৰু টাৰ্মিনেল মুকলিৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এটা সুউচ্চ ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ যি প্ৰতিমূৰ্তি সেই প্ৰতিমূৰ্তিটো উন্মোচন কৰিব। প্ৰতিমূৰ্তিটো উন্মোচনৰ পিছতেই প্ৰধানমন্ত্ৰীগৰাকীয়ে এক বৃহৎ জনসভাত অংশগ্ৰহণ কৰিব আৰু জনসভাৰ বাবে এটা দীঘলীয়া এনেধৰণৰ মণ্ডপ ইয়াত নিৰ্মাণ কৰা হৈছে। সেই মণ্ডপতে প্ৰধানমন্ত্ৰীগৰাকীয়ে 1 লাখতকৈ অধিক লোকক সম্বোধন কৰিব আৰু ভিতৰৰ পৰিৱেশটো মই কৈছিলোঁৱেই যে টাৰ্মিনেলটোৰ ভিতৰৰ যদি চোৱা যায় তেনেহ'লে টাৰ্মিনেলটোৰ ভিতৰত বনজ সম্পদ ইয়াত ৰখা হৈছে, এটা গড়ৰ প্ৰতিকৃতি ৰখা হৈছে, তাৰ সমান্তৰালভাৱে জাপি ব্যৱহাৰ কৰা হৈছে আৰু বাঁহ যথেষ্ট পৰিমাণৰ বাঁহ ব্যৱহাৰ কৰা হৈছে। 1,40,000 মেট্ৰিক টন ইয়াত 140 মেট্ৰিক টন বাঁহ ইয়াত ব্যৱহাৰ কৰা হৈছে আৰু প্ৰধানমন্ত্ৰীগৰাকী ভব্য আদৰণিৰ বাবে সকলো সাজু হৈ পৰিছে। আমি এই ৰাজপথৰ এই দৃশ্য দেখুৱাইছোঁ, এইটো হৈছে নেশ্যনেল হাইৱে আৰু নেশ্যনেল হাইৱেটোৰ যদি চাওঁ তেনেহ'লে খুব সুন্দৰভাৱে সকলো সজাই পৰাই তোলা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই যিটো কাৰ্যসূচী টাৰ্মিনেলৰ আছে টাৰ্মিনেলৰ কাৰ্যসূচী কৰাৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকী এটা ৰোড শ্ব'ত তেওঁ অংশগ্ৰহণ কৰিব। গড়চুকৰ পৰা বাজপেয়ী ভৱন পৰ্যন্ত সেই ৰোড শ্ব' হ'ব আৰু সেই ৰোড শ্ব'টো আমি দেখিছোঁ যে তাত বিভিন্ন স্থানত ৰেম্প নিৰ্মাণ কৰা হৈছে আৰু সেই ৰেম্পসমূহত অসমৰ যি বিভিন্ন জাতি জনগোষ্ঠীয়ে তেওঁলোকৰ যি সংস্কৃতিৰ সমাহাৰ সেই সমাহাৰ তাত দেখা যাব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ পিছতে যদি চাওঁ তেনেহ'লে বাজপেয়ী ভৱনত তেওঁ আধা ঘণ্টাৰ এখন বৈঠকত অংশগ্ৰহণ কৰিব। প্ৰথমবাৰৰ বাবে এগৰাকী প্ৰধানমন্ত্ৰী এটা দলৰ কাৰ্যালয়লৈ এই অসম বিজেপিৰ কাৰ্যালয়লৈ তেওঁ যাব আৰু অসম বিজেপিৰ কাৰ্যালয়লৈ গৈ 265 গৰাকী বচা বিষয়ববীয়াৰ সৈতে তেওঁ সেই বৈঠকখনত অংশগ্ৰহণ কৰিব, তেওঁলোকক সম্বোধন কৰিব আৰু তাৰপিছতে প্ৰধানমন্ত্ৰীগৰাকীয়ে নিশাটো যাপন কৰিব কন্যাধৰত আৰু কাইলৈৰ দিনটোতো বহুকেইটা কাৰ্যসূচী প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাখিছে। লুইতৰ বুকুত প্ৰধানমন্ত্ৰীগৰাকীয়ে কাইলৈ যি পৰীক্ষা পে চৰ্চা তেওঁৰ অন্যতম এটা তেওঁৰ মানস পুত্ৰৰ দৰে অনুষ্ঠান
প্ৰত্যাহ্বান তেওঁ কৰিছিল 2018 চনৰ 16 ফেব্ৰুৱাৰীত আৰম্ভ কৰিছিল পৰীক্ষা পে চৰ্চা। এই যিটো পৰীক্ষা পে চৰ্চা তাৰ উদ্দেশ্য আছিল যে এগৰাকী পৰীক্ষাৰ্থীৰ মনত থকা যি পৰীক্ষাৰ প্ৰতি সংশয়, সেই সংশয় দূৰ কৰি এটা পৰীক্ষাক কেনেধৰণে উৎসৱলৈ ৰূপান্তৰিত কৰিব পাৰি, এগৰাকী পৰীক্ষাৰ্থীয়ে যাতে নিজৰ যি পৰীক্ষাৰ প্ৰতি থকা সংশয় সেই সংশয় দূৰ কৰিব পাৰে আৰু এটা পৰীক্ষাক যাতে উৎসৱ হিচাপে পালন কৰিব পাৰে, তাৰ বাবে এই পৰীক্ষা পে চৰ্চা অষ্টমটো সংস্কৰণ বৰ্তমান প্ৰধানমন্ত্ৰীৰ চলি আছে। আৰু কাইলৈৰ দিনটোত 25গৰাকী বচা নিৰ্বাচিত ছাত্ৰ ছাত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীগৰাকীয়ে যি পৰীক্ষা পে চৰ্চা সেই পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণ কৰিব। লুইতৰ নৈসৰ্গিক পৰিৱেশৰ মাজত চৰাইদেউ 2 বুলি যিখন ৰিভাৰ ক্ৰুজ আছে সেই ৰিভাৰ ক্ৰুজখনৰ ভিতৰত। গতিকে প্ৰধানমন্ত্ৰীগৰাকীৰ এই পৰীক্ষা পে চৰ্চাক লৈও যথেষ্ট উৎসাহিত ছাত্ৰ ছাত্ৰীসকল। আমি এইকেইদিন যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ সৈতে কথা পাতিছোঁ, ছাত্ৰ ছাত্ৰীসকলে এটা কথা উল্লেখ কৰিছে যে তেওঁলোক এই গোটেই অনুষ্ঠানটোক লৈ যথেষ্ট উৎসাহী। আৰু তাৰ লগতে প্ৰত্যক্ষভাৱে 25গৰাকী থাকিলেও পৰোক্ষভাৱে কিন্তু সমগ্ৰ ভাৰতৰে যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবে কিছু বাৰ্তা কাইলৈৰ পৰীক্ষা পে চৰ্চাৰ পৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে দিবলৈ চেষ্টা কৰিব। কাৰণ তেওঁৰ পৰীক্ষা পে চৰ্চাৰ যিখিনি কাৰ্যসূচী থাকে সাধাৰণতে এক্সাম ৱাৰিয়ৰ্ছ বুলি তেওঁৰ যিটো মিছন আছিলে সেই মিছনৰ এটা অংশ হৈছে এই পৰীক্ষা পে চৰ্চা। গতিকে পৰীক্ষা পে চৰ্চাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু তাৰ পিছতে প্ৰধানমন্ত্ৰীগৰাকী যাব বৰাগাঁও, পশ্চিম বৰাগাঁৱত থকা 860গৰাকী শ্বহীদ, অৰ্থাৎ 1979ৰ পৰা 1985লৈ যি 6 বছৰীয়া ৰক্তৰঞ্জিত অসমৰ ইতিহাস আছে, সেই ইতিহাস সমৃদ্ধ হৈ থকা যিটো এই শ্বহীদ স্মাৰক ক্ষেত্ৰ আছে, সেই শ্বহীদ স্মাৰক ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে অক্ষয় বন্তিৰ ওচৰত তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এটা বাৰ্তা তাৰ পৰাও প্ৰধানমন্ত্ৰীগৰাকীয়ে দিয়াৰ চেষ্টা কৰিব। আৰু তাৰপিছতে প্ৰধানমন্ত্ৰীগৰাকী যাব ডিব্ৰুগড়লৈ। আৰু ডিব্ৰুগড়ৰ যিটো প্ৰকল্প আছে এমনিয়া ইউৰিয়া কমপ্লেক্স, সেই এমনিয়া ইউৰিয়া কমপ্লেক্স প্ৰধানমন্ত্ৰীগৰাকীয়ে আধাৰশিলা কাইলৈৰ দিনটোত কৰিব। গতিকে প্ৰধানমন্ত্ৰীগৰাকীৰ এই নামৰূপৰ যিটো কাৰ্যসূচী, সেই নামৰূপৰ কাৰ্যসূচীটোৰো যথেষ্ট তাৎপৰ্য যিহেতু আছে। কাৰণ এফালে যদি চোৱা যায় যে অসম যিহেতু এখন কৃষি প্ৰধান ৰাজ্য, গতিকে কৃষি প্ৰধান ৰাজ্যখনত এই কৃষকৰ বাবে ইউৰিয়া যাতে সহজতে উপলব্ধ হয় তাৰ বাবে সেই ব্যৱস্থা কাইলৈৰ যিটো প্ৰকল্প হ'ব সেইটোৱে আশাৰ বতৰা কঢ়িয়াই আনিব। তাৰ সমান্তৰালভাৱে সংস্থাপনৰ বাট মুকলি কৰিব, নিবনুৱা যুৱক যুৱতীৰ বাবে সংস্থাপনৰ বাট মুকলি কৰিব এই প্ৰকল্পই। গতিকে সেই প্ৰকল্পটোক লৈও সকলো আশাবাদী হৈ আছে। গতিকে আমি আজিৰ পৰিৱেশ যিটো আছে, আমি আজিৰ পৰিৱেশটোক দেখুৱাইছোঁ খুব সুন্দৰভাৱে। ইয়াত সজাই পৰাই সকলো তোলা হৈছে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ ভব্য আদৰণিৰ বাবে ইতিমধ্যেই সকলো সাজু হৈ উঠিছে। আৰু 2:45 প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহি বৰঝাৰ বিমানবন্দৰত উপস্থিত হ'ব। আৰু তাৰপিছতেই তেওঁ টাৰ্মিনেল প্ৰথমতে মুকলি কৰিব। আৰু এই টাৰ্মিনেলটোৰ যদি আমি যদি অতীতলৈ উভতি যাওঁ তেনেহ'লে 2018 চনত ইয়াৰ আধাৰশিলা হৈছিল। সেই সময়তে যদি চোৱা যায় তেনেহ'লে কেন্দ্ৰীয় মন্ত্ৰী সেই সময়ত যিগৰাকী এভিয়েশ্যন কেন্দ্ৰীয় মন্ত্ৰী আছিল তেওঁ সেই সময়ত উপস্থিত আছিল। আৰু তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আধাৰশিলা কৰিছিলে এই টাৰ্মিনেলটোৰ। আৰু এই নতুন টাৰ্মিনেলটোক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহুকেইটা সামাজিক মাধ্যমত পোষ্ট দিছে, প্ৰধানমন্ত্ৰীগৰাকীয়ে পোষ্ট দিছে আৰু বিজেপিৰ প্ৰতিগৰাকী মন্ত্ৰী বিধায়ক সকলোৱে পোষ্ট দি এক প্ৰকাৰ এই যি ভব্য আদৰণি প্ৰধানমন্ত্ৰীগৰাকীক জনাইছে। আৰু কেইটামান ঘণ্টা তাৰপিছতে প্ৰধানমন্ত্ৰীগৰাকী আহি অসমত তেওঁ পদাৰ্পণ কৰিব। আৰু তাৰপিছতেই তেওঁৰ যি কাৰ্যসূচী আছে, প্ৰথমটো কাৰ্যসূচী টাৰ্মিনেল মুকলি, তাৰপিছতে প্ৰতিমূৰ্তি উন্মোচন, তাৰপিছতে জনসভা সম্বোধন আৰু তাৰপিছতে এটা ৰোড শ্ব'ৰ মাজেদি গৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে বাজপেয়ী ভৱনত আজি কাৰ্যকৰ্তাক সম্বোধন কৰিব।